गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি प्रथम खंडर 71 নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ 222 পৰা 227 শ্লোক 524 পৰা 540। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি আমি শ্ৰীকৃষ্ণ আৰু গোপিনীসকলৰ পৰাভক্তি ভাৱ শুনো আহক। কেশৱক গোপিনীসৱে শুদ্ধভাৱে বৰণ কৰে, প্ৰেমৰ আধিক্যৰ হেতু বান্ধিলে প্ৰণয়ৰ সেতু। শ্ৰী কেশৱ অৰ্থাৎ শ্ৰীকৃষ্ণক গোপিনীসকলে শুদ্ধভাৱেৰে বৰণ কৰিছিল আৰু প্ৰেমৰ আধিক্যৰ বাবে তেওঁলোকে প্ৰণয়ৰ সেতু নিৰ্মাণ কৰিছিল। গোপিনীৰ সৰল প্ৰণয় শ্ৰীকৃষ্ণ নাৰায়ণ হয়, কিন্তু গোপিনীৰ প্ৰেমেৰে কৃষ্ণ বশ হ'ল শেষতে। গোপিনীসকলৰ সৰল প্ৰেম এনেধৰণৰ আছিল যে শ্ৰীকৃষ্ণ স্বয়ং নাৰায়ণ হোৱা স্বত্তেও শেষত গোপিনীৰ প্ৰেমেৰে বশীভূত হৈ পৰিছিল। হলে গুৰুৰ অনুৰক্ত, ভাৱ সিন্ধুত ডুবে ভক্ত, গুৰু সন্ধানে ব্যাকুল হৈ গুৰুক চিন্তে ভাবুক হৈ। শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত হোৱাৰ পিছত ভক্তই ভাৱসিন্ধুত ডুবি যায়। ভক্তই ব্যাকুল হৈ শ্ৰীগুৰুক বিচাৰি থাকে আৰু সৰ্বদাই তেওঁৰ বিষয়ে চিন্তা কৰি থাকে। কোনো যন্ত্ৰ মন্ত্ৰ নকৰে, পাণ্ডা মন্দিৰ নিবিচাৰে, স্বাৰ্থৰ কাৰণে নুপুজে ভিন্ন ভিন্ন দেৱগণকে। তেওঁ যন্ত্ৰ মন্ত্ৰ একো নকৰে আৰু পাণ্ডা বা মন্দিৰো নিবিচাৰে। তেওঁ বিভিন্ন দেৱ দেৱীক স্বাৰ্থৰ বাবে নুপুজে। হৈ থাকোঁতে ভাৱগম ভক্তই নিবিচাৰে জ্ঞান, ভক্তৰ জ্বালা অন্তমৰ্ণত জ্ঞান নিজে নিজে স্ফুৰণ। ভাৱমগ্ন হৈ থকা ভক্তই জ্ঞানৰ সন্ধান নকৰে। তেনে স্থিতিত ভক্তৰ অন্তৰ্মনৰ জ্ঞানৰ স্ফুৰণ স্বয়ংক্ৰিয়ভাৱে হৈ যায়। গুৰু চৰণত যি স্থিত, ভাৱ তেওঁ একনিষ্ঠ, সৰ্বকালে সৰ্বস্থিতিতে ধ্যান কেন্দ্ৰিত শ্ৰীগুৰুতে। যিজন ভক্ত শ্ৰীগুৰু চৰণত স্থিত হয় তেওঁৰ ভাৱ একনিষ্ঠ হয়। সকলো কাল আৰু স্থিতিত তেওঁৰ ধ্যান শ্ৰীগুৰুতে কেন্দ্ৰীভূত হৈ থাকে। ব্ৰহ্মবিলাসে মজি থাকে, প্ৰভুৰ গুণ গাই থাকে। গুৰু সেৱা উদ্দেশ্য যাৰ, পৰাভক্ত তেওঁ গুৰু। এনে ভক্ত ব্ৰহ্মবিলাসত মজি থাকে আৰু প্ৰভুৰ গুণ গাই থাকে। গুৰু সেৱাই যাৰ লক্ষ্য উদ্দেশ্য, তেওঁই গুৰুৰ পৰাভক্ত। পত্নী সন্তান পৰিবাৰ সূচনা দিয়ে বিপদৰ, অসন্মানহে কৰে খালী দায়িত্বহীন লোক বুলি। সংসাৰীসকলৰ বাবে এনেবোৰ ভক্তক পত্নী সন্তানসকলে মাথো পৰিয়ালৰ সমস্যাৰ বিষয়ে অনবৰতে উনুকিয়াই থাকে কেৱল অসন্মান কৰাই নহয়, দায়িত্বহীন ব্যক্তি বুলিও অভিহিত কৰে। এয়া কি মায়া নাৰায়ণ, মই যে নুবুজো কাৰণ। সকলো হ'লেও যে প্ৰাপ্ত, স্বজন কিয়নো অতৃপ্ত। হে নাৰায়ণ, এয়া কেনে মায়া, যাৰ কাৰণ মই বুজিকে নেপাওঁ। সকলো প্ৰাপ্ত হোৱাৰ পিছতো স্বজন দেখোন অতৃপ্ত হৈয়ে থাকে। গুৰু কৃপাৰে ধনজন প্ৰাপ্ত হৈছে ঘৰ বিহ, অধমৰ সুনাম যশ মিলিছে তব কৃপাবৰ। হে গুৰুবৰ, তোমাৰ কৃপাৰে মোৰ ধন জন ঘৰ আৰু স্বাচ্ছন্দ্য
প্ৰাপ্ত হোৱাই মাত্ৰ নহয়, এই অধমৰ সুনাম যশ আদিও তোমাৰ কৃপাবশৰ ফলতেই প্ৰাপ্তি হৈছে। ফল লোভী তব কৃপাৰ স্বজনে কৰে অহংকাৰ, পাহৰে কাৰণ যে তুমি যিসকল কৃতঘ্ন পাপী। তোমাৰ কৃপাৰ সুফল পায়ো মোৰ কুটুম মিতিৰসকলে নিজৰ অহংকাৰৰ বাবে তোমাক পাহৰি যায়। তেওঁলোক প্ৰকৃততে কৃতজ্ঞ আৰু পাপী। স্বাৰ্থপূৰ্ণ হ'লে বিদায় মুখখনো দিয়ে ঘূৰাই, কৰেহে মোকো অপমান স্বাৰ্থভৰা নৰ জীৱন। স্বাৰ্থ পূৰণ হোৱাৰ পিছত মোৰ এনে স্বজনসকলে মুখখন ঘূৰাই মোক ত্যাগ কৰি গুচি যায় আৰু মোক কেৱল অপমান কৰে। বাস্তৱিকতে মানুহৰ জীৱন স্বাৰ্থৰেই ভৰপূৰ। জ্ঞাতিৰ আকাংক্ষা যিমান কৰি আছোঁ প্ৰভু পূৰণ, মনে মাথো মাগে তোমাক কাঠিন্য দেখি ৰুদ্ধ ভাগ। মোৰ স্বজনসকলে যি বিচাৰে হে প্ৰভু, মই সেইবোৰ পূৰণ কৰি আহিছোঁ, কিন্তু মোৰ মনে কেৱল তোমাৰ চৰণ কমলহে বিচাৰি থাকে। কিন্তু সেয়াও ইমান কঠিন যে মই অবাক হৈ পৰোঁ। মাজে মাজে খঙেৰে ভাবোঁ গৃহস্থী হওঁ, ধৰ্ম ত্যাগো তোমাৰ কৰ্ম নকৰাকৈ ভৱ নদীৰেই যাওঁ বৈ। মাজে মাজে তোমাৰ ওপৰতে ৰুষ্ট হৈ এনেদৰেও ভাবোঁ যে মই ধৰ্ম ত্যাগ কৰি সংসাৰী হৈ পৰোঁ আৰু তোমাৰ কৰ্মত লিপ্ত নহৈ ভৱ নদী এই সংসাৰৰ জঞ্জালৰেই বৈ যাওঁ। পিছে জানো যে সেয়া ভ্ৰম, মই যি তুমি অগ্নি সম, যেতিয়া জ্বলাবা ভৱাগ্নি জ্বলি উঠিব ভক্তি অগ্নি। কিন্তু মই এয়াও জানো যে মই যে তেনেদৰে ভাবোঁ সেয়া ভ্ৰম। বাস্তৱিকতে মই ঘি ঘৃত আৰু তুমি অগ্নিসম। যেতিয়া তুমি মোৰ ভিতৰৰ ভাৱাগ্নি প্ৰজ্বলিত কৰিবা, মোৰ ভক্তি অগ্নি পুনৰ জ্বলি উঠিব। পুনৰ যাম তোমাৰ পাশে গৃহ ত্যাগী এক নিশ্বাসে। হে গুৰুদেৱ কৃপা কৰা, দণ্ডৰ জাল ফালি দিয়া। ইয়াৰ পিছত মই একে নিশাহে এটি ক্ষণ গৃহত্যাগ কৰি তোমাৰ কাষলৈ গুচি যাম। হে গুৰুদেৱ, কৃপা কৰি দণ্ডৰ জালৰ পৰা মোক মুক্ত কৰা। দিয়া সংসাৰ মায়া, কিম্বা কৰা মোক ফকীৰ, দুই নাৱত দুভৰি থৈ পৰিছোঁ যে কষ্টত মই। হে গুৰুদেৱ, হয় মোক মায়াভৰা সংসাৰখন দিয়া, অথবা মোক ফকীৰ বা বৈৰাগী কৰা, কাৰণ এনেদৰে দুখন নাৱত দুখন ভৰি থৈ মই খুব কষ্টেৰে দিনবোৰ পাৰ কৰি আছোঁ। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।